ৰাষ্ট্ৰপতি ট্ৰাম্পে পাৰে কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে নোৱাৰে। শাসনভাৰ লৈয়ে ট্ৰাম্পে বিতাৰণ কৰিলে বিদেশীক। 10 বছৰ পাৰ কৰিও মোদীয়ে খেদিব নোৱাৰিলে এটাও বাংলাদেশী। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিশ্ৰুতি ঠিকেই দিব পাৰে, কিন্তু প্ৰতিশ্ৰুতি দি তাক পালনহে কৰিব নোৱাৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কথা দি সেইমতে কাম কৰাত দক্ষ, কিন্তু প্ৰধানমন্ত্ৰী মোদী কথা দি আভুৱা ভৰাত পাৰ্গত। প্ৰধানমন্ত্ৰী মোদী ঝুমলাবাজি কৰাত সিদ্ধহস্ত। দুই দেশৰ ৰাষ্ট্ৰনেতা, এজন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আনজন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিন্ন হৃদয়বন্ধু বুলি অভিহিত কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমতে ৰাষ্ট্ৰপতি ট্ৰাম্পক গৃহৰাজ্য গুজৰাটলৈ নি নিজৰ বন্ধুত্ব কিমান গাঢ় সেয়া প্ৰমাণ কৰিবলৈ নাটকবাজি কৰিছিল। এতিয়া সেই বন্ধু ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে হৈ পৰিছে দাঁতৰ কোটা চকুৰ শুল। নিজকে বিশ্বগুৰু বুলি ঘোষণা কৰি অহা প্ৰধানমন্ত্ৰী মোদী যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ তুলনাত তেনে নিষ্কৰ্মা সেই কথা প্ৰমাণ হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশাসনিক দক্ষতাৰ ক্ষেত্ৰত যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ছাটোৰ কাষো চাপিব পৰা নাই সেই কথা যেন এতিয়া প্ৰমাণ হৈ পৰিছে। উল্লেখ্য যে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্বভাৰ লৈয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে কেতবোৰ অতি বিতৰ্কিত আৰু অপ্ৰত্যাশিত সিদ্ধান্ত গ্ৰহণ কৰিছিল। সমগ্ৰ বিশ্বৰ বাবে কেতবোৰ ভয়ংকৰ সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছিল। ইয়াৰ মাজতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থত এটা অতি প্ৰয়োজনীয় আৰু কাৰ্যকৰী সিদ্ধান্ত লৈছিল। সেয়া হৈছে কঠোৰ অনুপ্ৰৱেশ নীতি গ্ৰহণ কৰা। সেই নীতি গ্ৰহণ কৰিয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পে মেক্সিকো সীমাত দেৱাল নিৰ্মাণ কাম আৰম্ভ কৰি দিছে। ইমানেই নহয়, আমেৰিকাত থকা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাৰণো কৰিছে। লেটিন আমেৰিকাৰ পৰা অহা লক্ষ লক্ষ অনুপ্ৰৱেশকাৰীক বিতাৰণ কৰিছে ট্ৰাম্পৰ প্ৰশাসনে। ভাৰতৰ প্ৰায় 200 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি সামৰিক বিমানেৰে ভাৰতলৈ পঠিয়াই দিছে ট্ৰাম্প প্ৰশাসনে। ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে প্ৰকাণ্ড শিকলিৰে বান্ধি অবৈধ অনুপ্ৰৱেশকাৰীক বিতাৰণ কৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কেৱল কঠোৰতাই নহয়, এইদৰে ট্ৰাম্পে কৰ্মদক্ষতাও প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফুলজাৰি মাৰিয়েই কেৱল 11টা বছৰ অতিক্ৰম কৰি দিলে। 2014 চনত অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এইগৰাকী নৰেন্দ্ৰ মোদীয়ে কৈছিল তেওঁ শাসনলৈ আহিলেও অবৈধ বাংলাদেশে তালি টোপোলালৈ বাংলাদেশলৈ যাব লাগিব। অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে আসনলৈ আহিয়েই অবৈধ বিদেশীক বিতাৰণৰ কথা ঘোষণা কৰিছিল। কিন্তু যোৱা 11টা বছৰে শাসনত থাকি এই মোদীয়ে এজনো অবৈধ বাংলাদেশীক বিতাৰণ কৰিব পৰাটো বাদেই দিয়ক, ইয়াকো চিনাক্তও কৰিব পৰা নাই। অবৈধ বাংলাদেশী বিতাৰণৰ বাবে চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ এতিয়াও কৰিব পৰা নাই মোদী চৰকাৰে। বৰং ইয়াৰ বিপৰীতে নাগৰিকত্ব আইন সংশোধনীৰে অবৈধভাৱে প্ৰৱেশ কৰা লোকক দেশত নাগৰিকত্বহে প্ৰদান কৰিছে। ইমানেই নহয়, ট্ৰাম্পে কাৰ্যভাৰ লোৱাৰ পাছতেই মেক্সিকো সীমান্তত বেৰা নিৰ্মাণ কৰা আৰম্ভ কৰিছে। যোৱা 11টা বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ সীমান্তৰ উন্মুক্ত সীমাত কাঁটাতাৰৰ বেৰাকে সম্পূৰ্ণ কৰিব পৰা নাই। এই কথাই প্ৰমাণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ স্বাৰ্থৰ প্ৰতি কিমান উদ্বিগ্ন আৰু সচেতন। দেশৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ নোহোৱাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝুমলাবাজিত যিমান দক্ষ তাৰ 1% কৰ্মদক্ষ নহয় বুলি প্ৰমাণ কৰিছে। সেয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কাম কৰিব পাৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ঝুমলাবাজি কৰাৰ বাদে প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।